নমস্কাৰ, মই জুবিন পাপাৰ ছোৱালী কাজলী। আজি আপোনালোকৰ ওচৰত বিশেষ এটা ব্লগ লৈ আহিছোঁ। সেইটো হৈছে জাষ্ট মানে কপালটো ইমানেই ফুটা, কি কম আৰু ইমানেই ফুটা কপালটো দেই। মোৰ যিহেতু জিন্দগীত কেতিয়াও আগবাঢ়িব নোৱাৰে, আগুৱাই যাব নোৱাৰিম আৰু কেতিয়াও মানে সেই কয় নহয় জীৱনত মানে 10% যদি দুখী আছে, তাৰ যদি 2%ও যদি সুখী পায়, তেতিয়া বহুত যথেষ্ট বুলি কওঁ। কিন্তু মোৰ জীৱনত এনেকুৱা আছে নহয়, 10%ত 1% সুখী, বাকী 9% দুখ। 9% কষ্ট কৰি খাবলগীয়া হয়, 9% মই দুখত থাকোঁ সদায়, কিন্তু মুখত কেতিয়াও নেদেখাওঁ। কথাটো হৈছে সেইটো ৰাস্তাটো দেখিছে, সেই 2 দিন আগতে আহি JCB ৰাস্তাটো খান্দি বনাবৰ কাৰণে ট্ৰাক্টৰে কিবা কৰিলে, গিটি চিটিও পেলালে দেই চবখিনি। কিন্তু এতিয়া কি হ'ল, MLA যোগেন মহন্ত ডাঙৰীয়াই টিকেট নাপালে আৰু এতিয়া ৰাস্তাটো ৰখি গ'ল মানে সেনেকাই ৰখি থাকিলে 2 দিনৰ পিছত বৰষুণ আহি যাব। যিটো বহাগ সোমালে, বহাগৰ ছিজন যিটো বৰষুণ দিব, এই বৰষুণ দিয়া জেগাত মানে সপোনটো দেখিছিলোঁহে যে আমাৰ ইয়াতো ৰাস্তা বনিব, চবৰ কাৰণে সুবিধা হৈ যাব। সেই বুলি কয় ন, বেছি আনন্দিত হ'লে কি হয়, আনন্দিতটো ধ্বংস কৰিবৰ কাৰণে ছেকেণ্ড নালাগে বুলি কয়। সেই তেনেকাই হ'ব মানে কি বুলি ক'ম, জীৱনত চাগে আমাৰ সেই ৰাস্তাটো নবনে চাগে, এনেকাই কেঁচা ৰাস্তাতে ইয়াত মানুহখিনি এনেকা কেঁচা ৰাস্তাতে পাৰ হ'ল, জন্ম ল'লে, ডাঙৰ হ'লে, বিয়া পাতিলে, বুঢ়া বুঢ়ী হ'লে, ঢুকালে। এতিয়া মই আহিলোঁ ইয়াত থাকিবৰ কাৰণে, বাস কৰিবৰ কাৰণে। ময়ো চাগে সেই তেনেকাই যাম। মোৰ ছোৱালী ডাঙৰ হ'ব, বুঢ়া বুঢ়ী হৈ যাব, আমি বুঢ়া বুঢ়ী হৈ যাম। এদিন কবৰত সোমাম, এদিন চাগে মোৰ হাৰ্ডিও নাথাকিব, হাৰ্ডি পৰ্যন্ত গায়ব হৈ যাব। কিন্তু এই ৰাস্তাটো নবনিব চাগে। মই সেইটোৱে বুজি নাপাওঁ যে কপাল কিয় ইমান ফুটা আছে মোৰ। মানে অকণমান যদি আশা পাই যাওঁ, চাগে সেইটো বনিব, সেইটো হ'ব, এনেকা হ'ব, সেই তেনেকা বুলি সপোন দেখিব আৰম্ভ হৈ গ'লে সপোনটো ভাঙিব 1 ছেকেণ্ডো নালাগে। সেইটোৱে বহুত দুখৰ কথা। এতিয়া ৰাস্তাটো নিৰ্মাণ হ'ব গৈছিলেহে, এবাৰ JCB আহি মাৰিলে, ৰ'লাৰ এক ৰাউণ্ড মাৰিলে, তাৰপিছতে ৰাস্তাটো বন্ধ কৰি থৈ দিয়া হ'ল। কাৰণ কথাটো হৈছে যে MLA টিকেট নাপালে, তাৰ বাবে এতিয়া নবনাই বোলে ৰাস্তাটো। আমাৰ নিচিনা মানুহ, আমাৰ নিচিনা সাধাৰণ মানুহ, মোৰ নিচিনা সাধাৰণ মানুহৰ মাত শুনিব কোনোবা আছেনে? আমি কিবা এটা লাগতিয়াল বুলি ক'ব গ'লে আমাক কৰি দিবলৈ কোনোবা আছেনে? কেতিয়াবা চিন্তা লাগি যায় মানে, আমাৰ চবখিনি ৰাঘৱ ছাৰে, যিটো ৰাঘৱ ডাঙৰীয়াই কৈছে যে ৰাঘৱ চাঠিয়াল নেকি, মই লাষ্ট টাইমটো ভালদৰে নাজানো, কিন্তু ছাৰে কৈছে চব বস্তুতে আমাৰ টেক্স কাটে, চবখিনি বস্তুতে। তাৰ পিছতো যদি আমি এনেকা ভাল ৰাস্তা নাপাওঁ, আমাৰ ইমান টকাবিলাক ক'ত যায় জানো? আমাক যদি এটা ৰাস্তাই যদি নিৰ্মাণ কৰি দিব নোৱাৰে, তেনেহ'লে ইমান আমাক চব বস্তুতে আমাৰ টকাৰে ইহঁতে চলে, আমাৰ টকাই চব বস্তুতে আমি কয় বুলি এনেকা কয় ন, আমাক দুখীয়া। কিন্তু সেই দুখীয়াবিলাককে লুটি থাকে, কিন্তু সেই লুটা পইচাবিলাকে কি কৰে সেইটো কিন্তু নাজানো। বহুত দুখ লাগে এনেকা কথাবোৰ চিন্তা কৰিলে, আৰু ভাবোঁ আগবাঢ়ি যাম বুলি ক'লে সেনেকাবোৰ দেখিলে যে একেবাৰে এই ঘাই ঠেলি দিয়া নিচিনা লাগি যায়। একেবাৰে তই উঠিব নালাগে, তই ভিতৰতে পৰি থাক। কেতিয়া নে কেতিয়া ৰাস্তা বনিব নাজানো, আশা বহুত কৰিছিলোঁ। চাগে মই ইয়াৰ পৰা আঁতৰিব লাগিব। মই মোৰ ছোৱালীটোক কেইদিনমান পিছত, কেইবছৰমান পিছত
আৰু ছোৱালীও স্কুল যাব স্কুল যোৱা হ'লে স্কুল দিবলৈ তাক আনা জানা কৰিব লাগিব পেডেলটো ইমান দূৰটো লৈ আনিব নোৱাৰিম গতিকে চাগে চেপনটো এৰি যাব লাগিব বেলেগ ঠাইত থাকিব লাগিব মোক তাৰ কাৰণেও পইচা পাতি নাই মাটি চাটি কিনিব বা ফ্লেট এটাই কিনিব নিজৰ কেঁচা ঘৰটোই বনাব পৰা নাই ফ্লেট লোৱাটো দূৰৰ কথা ৰাস্তা ঘাটে ভটকিব লাগিব আৰু এদিন মোক